তোমাৰ আগৰ শ্ৰেণীবোৰত তুমি হৰণ কৰিবলৈ শিকিছা। হৰণ প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত 4টা পদ হৈছে ভাজ্য, ভাজক, ভাগফল আৰু ভাগশেষ। যদিও তুমি হৰণ প্ৰক্ৰিয়াটোৰ সৈতে ভালদৰে পৰিচিত, ইয়াৰ সৈতে সম্পৰ্কিত আৰু বহুতো তথ্য পৰ্যবেক্ষণ কৰাটো তোমাৰ বাবে আকৰ্ষণীয় হ'ব। এই ভিডিঅ'টোত তুমি হৰণ প্ৰক্ৰিয়াৰ সহায়ত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু ইউক্লিডৰ বিভাজন কলনবিধিৰ বিষয়ে শিকিবা। আহা আমি এটা পৰিস্থিতি বিবেচনা কৰোঁ, য'ত 19টা চকলেট একে ধৰণৰ 6টা বাকচত পেক কৰিব লাগিব। প্ৰতিটো বাকচত একে সংখ্যক চকলেট থাকিব লাগে। এতিয়া বাকচবোৰ চকলেটেৰে ভৰ্তি কৰা। তুমি দেখিবা যে প্ৰতিটো বাকচত 3টা চকলেট থাকে, তথাপিও এটা বাকী থাকে। ইয়াত চকলেটৰ মুঠ সংখ্যা হৈছে 19, যাক বিভাজন কলনবিধিত ভাজ্য বুলি কোৱা হয়। যিহেতু 6টা বাকচ আছে য'ত এই চকলেটবোৰ বিতৰণ কৰিব লাগিব, 6ক ভাজক বুলি কোৱা হ'ব। লগতে প্ৰতিটো বাকচত 3টা চকলেট থাকে, 3ক ভাগফল বুলি কোৱা হ'ব। বিতৰণৰ পিছত এটা চকলেট বাকী থাকে, যাক ভাগশেষ বুলি কোৱা হয়। আমি ভাজ্য, ভাজক, পূৰণ, ভাগফল, যোগ ভাগশেষৰ সমান উক্তিটো মনত পেলাওঁ আহা। আমি এই উক্তিত উক্ত পৰিস্থিতিৰ পৰা প্ৰাপ্ত মানবোৰ প্ৰতিস্থাপন কৰি আমি পাওঁ 19, 6 পূৰণ, 3 যোগ 1ৰ সমান। এই উক্তিটো এনেদৰেও লিখিব পাৰি। A হৈছে B পূৰণ Q যোগ Rৰ সমান, য'ত A সমান 19, B সমান 6, Q সমান 3 আৰু R সমান 1। আহা আমি এই উক্তিটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সৈতে সংযোগ কৰোঁ, য'ত কোৱা হৈছে যে কোনো ধনাত্মক অখণ্ড সংখ্যা A আৰু Bৰ বাবে অদ্বিতীয় অখণ্ড সংখ্যা Q আৰু R থাকে, যি A সমান B পূৰণ Q যোগ R উক্তিটো সন্তুষ্ট কৰে, য'ত ভাগশেষ 0তকৈ অধিক বা সমান আৰু ভাজকতকৈ তুলনাত সৰু। লক্ষ্য কৰা যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা তুমি বছৰ ধৰি ব্যৱহাৰ কৰি অহা দীঘলীয়া হৰণ প্ৰক্ৰিয়াৰ পুনৰুক্তিৰ বাহিৰে আন একো নহয়। ইয়াত এইটো বুজি পোৱাটো গুৰুত্বপূৰ্ণ যে প্ৰমেয়িকা হৈছে এক প্ৰমাণিত উক্তি, যাক আন এটা উক্তি প্ৰমাণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে এই প্ৰমেয়িকাই স্পষ্ট কৰে যে এক নিৰ্দিষ্ট ভাজ্য আৰু ভাজকৰ বাবে Q আৰু Rৰ মান, যাক ভাগফল আৰু ভাগশেষ বুলি কোৱা হয়, অদ্বিতীয় হ'ব। এইটো বুজিবলৈ আমি চকলেটৰ উদাহৰণলৈ ঘূৰি যাওঁ আহা। ইয়াত 19টা চকলেট আৰু 6টা বাকচৰ বাবে ভাগফল আৰু ভাগশেষৰ মান 3 আৰু 1 স্থিৰ কৰা হৈছে, কিয়নো সমীকৰণটো Q আৰু Rৰ বিভিন্ন মান ব্যৱহাৰ কৰি সন্তুষ্ট কৰিব নোৱাৰি। ই প্ৰমেয়িকাত উল্লেখ কৰা অনুসৰি ভাগফল আৰু ভাগশেষৰ মানবোধৰ স্বকীয়তা প্ৰমাণ কৰে। যদি 19টা চকলেটৰ ঠাইত 26টা চকলেট থাকে, পৰিস্থিতিটো পৃথক হ'ব। তুমি দেখিবা যে প্ৰতিটো বাকচত চকলেটৰ সংখ্যা 4 আৰু সমীকৰণটো হ'ব 26 সমান 6 পূৰণ 4 যোগ 2। তুমি ভাজ্য A আৰু ভাজক Bৰ মান সলনি কৰাৰ লগে লগে তুমি ভাগফল Q আৰু ভাগশেষ Rৰ অদ্বিতীয় মান প্ৰাপ্ত কৰিবা। ইউক্লিডৰ বিভাজন কলনবিধি কি বুজি লোৱা আহা। কলনবিধ হৈছে এক সুনিৰ্ধাৰিত পদক্ষেপৰ শৃংখলা, যি এক প্ৰকাৰৰ সমস্যা সমাধান কৰাৰ প্ৰক্ৰিয়া প্ৰদান কৰে। তুমি নিশ্চয় তোমাৰ পূৰ্বৱৰ্তী শ্ৰেণীবোৰৰ গৰিষ্ঠ সাধাৰণ উৎপাদকৰ বিষয়ে শিকিছা।
ইউক্লিডৰ বিভাজন কলনবিধি দুটা ধনাত্মক অখণ্ড সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক গণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। দুটা ধনাত্মক অখণ্ড সংখ্যাৰ গ, সা, উ প্ৰাপ্ত কৰিবলৈ তলত দিয়া পদক্ষেপবোৰ অনুসৰণ কৰা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ভাজ্য আৰু ভাজকত প্ৰয়োগ কৰা যাতে ভাগফল আৰু ভাগশেষ প্ৰাপ্ত কৰিব পাৰি। যদি ভাগশেষ শূন্য হয়, ভাজ্য গ, সা, উ আৰু ভাজক নিজেই ভাজক হ'ব। যদি ই শূন্য নহয়, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ভাজক আৰু ভাগশেষ প্ৰয়োগ কৰা। মূলতঃ প্ৰতিবাৰে ভাগশেষে পৰৱৰ্তী পদক্ষেপৰ বাবে ভাজক হিচাপে কাম কৰিব আৰু ভাজকে পৰৱৰ্তী পদক্ষেপৰ বাবে ভাজ্য হিচাপে কাম কৰিব। ভাগশেষৰ মান শূন্য নোহোৱালৈকে এই প্ৰক্ৰিয়াটো অব্যাহত ৰখা হ'ব। ভাগশেষ শূন্য হোৱাৰ পিছত সেই পদক্ষেপৰ ভাজকটো হ'ব প্ৰদত্ত ধনাত্মক অখণ্ড সংখ্যাবোৰৰ গ, সা, উ। আমি উপৰোক্ত কলনবিধিটো এটা বাস্তৱ জীৱনৰ উদাহৰণৰ সৈতে সংযোগ কৰিম। এখন আয়তাকাৰ মিঠাই ট্ৰে বিবেচনা কৰা, যাৰ ভূমিৰ মাত্ৰা 24/15, য'ত ট্ৰেখনৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ আৰু ট্ৰেখনৰ প্ৰস্থ 15 চেণ্টিমিটাৰ। এজন মিঠাই বিক্ৰেতাই এই ট্ৰেখন একে আকাৰৰ বৰ্গ আকৃতিৰ মিঠাইৰে ভৰ্তি কৰিব বিচাৰে। এইটো মন কৰাটো গুৰুত্বপূৰ্ণ যে আমি ট্ৰে বা মিঠাইৰ উচ্চতা বিবেচনা কৰা নাই। ভূমিৰ সৈতে খাপ খুৱাবলৈ তেওঁ কৰিব পৰা আটাইতকৈ ডাঙৰ বৰ্গ মিঠাইটো হ'ব 15 চেণ্টিমিটাৰ দৈৰ্ঘ্য আৰু 15 চেণ্টিমিটাৰ প্ৰস্থৰ। ট্ৰেখনৰ ভূমিৰ পৰা 15 পূৰণ 15 চেণ্টিমিটাৰ বৰ্গৰ এটা অংশ আৱৰাৰ পিছত তেওঁৰ 9 পূৰণ 15 চেণ্টিমিটাৰ বৰ্গৰ এটা অব্যৱহৃত অংশ থাকিব। এই অংশত তেওঁ ৰাখিব পৰা আটাইতকৈ ডাঙৰ বৰ্গ মিঠাই হৈছে 9 পূৰণ 9 চেণ্টিমিটাৰ বৰ্গ। এই অংশটো ব্যৱহাৰ কৰাৰ পিছত তেওঁৰ সৈতে 9 পূৰণ 6 চেণ্টিমিটাৰ বৰ্গৰ এক অব্যৱহৃত অংশ থাকিব। ইয়াত তেওঁ 6 পূৰণ 6 চেণ্টিমিটাৰ বৰ্গৰ মিঠাই ৰাখিব পাৰে। তথাপিও 6 পূৰণ 3 চেণ্টিমিটাৰ বৰ্গ অংশ অব্যৱহৃত হৈ থাকিব। তেওঁ প্ৰতিটো 3 পূৰণ 3 চেণ্টিমিটাৰ বৰ্গৰ দুটা মিঠাই ব্যৱহাৰ কৰি ঠাইখিনি পূৰণ কৰিব পাৰে। আমি লক্ষ্য কৰোঁ যে ট্ৰেখনৰ কোনো অংশ অব্যৱহৃত হৈ নাথাকে। মিঠাই বিক্ৰেতাই 3 চেণ্টিমিটাৰ বৰ্গৰ মিঠাই বনাব পাৰিলে গোটেই ট্ৰেখন সমানভাৱে পূৰণ কৰিব পাৰি। ইয়াত মন কৰাটো গুৰুত্বপূৰ্ণ যে 3 হৈছে আচলতে 24 আৰু 15ৰ গ, সা, উ। এই উদাহৰণত আমি ইউক্লিডৰ বিভাজন কলনবিধি ব্যৱহাৰ কৰিছোঁ। আমি গ, সা, উক দুটা অখণ্ড সংখ্যাৰ ৰৈখিক সংমিশ্ৰণ হিচাপেও প্ৰকাশ কৰিব পাৰোঁ। ইয়াৰ বাবে একেটা উদাহৰণ বিবেচনা কৰা। আমি লক্ষ্য কৰিছিলোঁ যে আৰু 15ৰ গ, সা, উ 3। এতিয়া আমাৰ কাম হৈছে 24 আৰু 15 অখণ্ড সংখ্যা দুটাৰ ৰৈখিক সমিশ্ৰণ হিচাপে 3ক প্ৰকাশ কৰা। ওপৰৰ উদাহৰণটোৰ পৰা এই সমীকৰণটো লক্ষ্য কৰা। 9 হৈছে 6 পূৰণ 1 যোগ 3ৰ সমান। আমি পাওঁ 3 হৈছে 9 বিয়োগ 6 পূৰণ 1ৰ সমান। সমীকৰণ ব্যৱহাৰ কৰি 15 হৈছে 9 পূৰণ 1 যোগ 6ৰ সমান। এই সমীকৰণটোত 6ক ইয়াত দেখুৱাৰ দৰে সলনি কৰিব পাৰি। প্ৰথম দুটা পদৰ বাবে 9ক এটা সাধাৰণ উৎপাদক হিচাপে লওঁ আহা। সমীকৰণ ব্যৱহাৰ কৰি 9 প্ৰতিস্থাপন কৰি 24 হৈছে 15 পূৰণ 1 যোগ 9ৰ সমান। আমি পাওঁ 3 হৈছে 24 পূৰণ 2 বিয়োগ 15 পূৰণ 2 বিয়োগ 15 পূৰণ 1ৰ সমান।
এতিয়া দ্বিতীয় আৰু তৃতীয় পদৰ বাবে 15ক এটা সাধাৰণ উৎপাদক হিচাপে লওঁ আহা। এনে কৰিলে আমি 3 = 24 পূৰণ 2 যোগ 15 পূৰণ বিয়োগ 3 সমীকৰণটো লাভ কৰিম। এই সমীকৰণটো পুনৰ 3 = 24 পূৰণ x যোগ 15 পূৰণ y হিচাপে লিখিব পাৰি। য'ত x হৈছে 2ৰ সমান আৰু y হৈছে বিয়োগ 3ৰ সমান। সেয়েহে আমি 3ক 24 আৰু 15ৰ ৰৈখিক সংমিশ্ৰণ হিচাপে প্ৰকাশ কৰিছোঁ। একেদৰে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি দুটাতকৈ অধিক ধনাত্মক অখণ্ড সংখ্যাৰ গ, সা, উ পোৱা যায়। আহা আমি 3টা ধনাত্মক অখণ্ড সংখ্যা 18, 24 আৰু 75 বিবেচনা কৰোঁ। এই ক্ষেত্ৰত প্ৰথমে আমি 18 আৰু 24ৰ গ, সা, উ প্ৰাপ্ত কৰিবলৈ কলন বিধি প্ৰয়োগ কৰিম। তেতিয়া আমি 75ৰ আৰু পদক্ষেপ 1ত প্ৰাপ্ত গ, সা, উৰ তুৰ গ, সা, উ উলিয়াব পাৰিম। 18 আৰু 24ৰ গ, সা, উ বিচাৰিবলৈ কেইবাটাও পদক্ষেপ প্ৰয়োগ কৰি আমি পাম 24 সমান 18 পূৰণ 1 যোগ 6ৰ সমান। যিহেতু r 0ৰ সমান নহয়, আমি ইউক্লিডৰ প্ৰমেয়িকা আৰু এবাৰ প্ৰয়োগ কৰিম আৰু আমি পাম 18 হৈছে 6 পূৰণ 3 যোগ 0ৰ সমান। যিহেতু আমি ভাগশেষ হিচাপে 0 পাওঁ, এই ক্ষেত্ৰত গ, সা, উ হৈছে 6। এতিয়া আমি 75 আৰু 6ৰ গ, সা, উ উলিয়াবলৈ কলন বিধি প্ৰয়োগ কৰিম। এই ক্ষেত্ৰত গ, সা, উ হৈছে 3। 18, 24 আৰু 75ৰ গ, সা, উ হৈছে 3। আমি কি শিকিলো তাৰ সাৰাংশ। প্ৰমেয়িকা হৈছে এক প্ৰমাণিত উক্তি যাক আন এটা উক্তি প্ৰমাণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাই কয় যে ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r পোৱা যায়, যি a সমান b পূৰণ q যোগ r উক্তিটো সন্তুষ্ট কৰে, য'ত ভাগশেষ 0তকৈ ডাঙৰ বা সমান আৰু bতকৈ সৰু হ'ব লাগে। এইটো দীঘলীয়া হৰণ প্ৰক্ৰিয়াৰ পুনৰুক্তিৰ বাহিৰে আন একো নহয়। স্পষ্ট কৰে যে এক নিৰ্দিষ্ট ভাজ্য আৰু ভাজকৰ বাবে ভাগফল আৰু ভাগশেষৰ মানবোৰ অদ্বিতীয়। ইউক্লিডৰ বিভাজন কলন বিধি দুটা বা ততোধিক ধনাত্মক অখণ্ড সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক গণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। আমি ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি গ, সা, উ দুটা অখণ্ড সংখ্যাৰ ৰৈখিক সংমিশ্ৰণ হিচাপে প্ৰকাশ কৰিব পাৰোঁ। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু ইউক্লিডৰ বিভাজন কলন বিধি প্ৰয়োগৰ বিষয়ে এইটো এটা চমু পৰিচয় আছিল। আৰু বহুতো আকৰ্ষণীয় তথ্য আছে যিবোৰ হৰণ প্ৰমেয়িকা ব্যৱহাৰ কৰি আহৰণ কৰিব পাৰি। তুমি ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি অযুগ্ম ধনাত্মক অখণ্ড সংখ্যা আৰু যুগ্ম ধনাত্মক অখণ্ড সংখ্যা উপস্থাপন কৰিবলৈ শিকিবা। ক্ৰমিক অখণ্ড সংখ্যা, সিহঁতৰ বৰ্গ আৰু সেইবোৰৰ ঘনকৰ উপস্থাপনে ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব। গণিতৰ অধিক আকৰ্ষণীয় ধাৰণাৰ বাবে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰ চাই থাকা।